Hi, good morning everyone. Welcome to Laksha Computer Training Institute, Bongaigaon. Moi Gyandeep. আজিৰ ফটোশ্বপৰ ক্লাছত মই তোমালোকক দেখাবলৈ গৈ আছো বুজাবলৈ গৈ আছো পাছপোৰ্ট সাইজ ফটো বনোৱা পাছপোৰ্ট সাইজ ফটো বনাবলৈ কি টেকনিক কি বস্তু ইউজ কৰিব লাগে টুলস ইউজ কৰিব লাগে গোটেই বস্তুটো মই তোমালোকক এতিয়া বুজাবলৈ গৈ আছো আৰু মই যি দেখাম যোনটো টেকনিক মই এপ্লাই কৰিম হেতু হল আটাইতকৈ ইজি টেকনিক খুব ধুনিয়াকৈ তোমালোকে এটো এডাপ্ট কৰি ল'ব পাৰিবা তো বলা সময় নষ্ট নকৰো ডাইৰেক্টলি মই তোমালোকক দেখাও ফাৰ্স্ট তোমালোকে ফটোশ্বপ ওপেন কৰি লোৱা ফটোশ্বপ ওপেন কৰাৰ পিছত তোমালোকে যাবা ফাইলত আৰু ওপেন কৰিবা কোনটো পিকচাৰ তুমি ল'ব বিচাৰিছা তো মানি লোৱা মই এই পিকচাৰটো ল'ব বিচাৰিছো মই লৈ ললো লোৱাৰ পিছত ফাৰ্স্ট আমি কি কৰিম ক্ৰপ কৰিবৰ কাৰণে তোমালোকে ক্ৰপ টুল ইউজ কৰিবা ক্ৰপ টুল ক্লিক কৰি ল'বা সিলেক্ট কৰি ল'বা দেন তুমি ইয়াত যাবা এতিয়া মই তোমালোকক দেখাও কেনেকৈ আমি কামটো কৰিম তো ইয়াত চাব পাৰা সাইজ এণ্ড ৰিজলিউশ্যন ইয়াত ক্লিক কৰিবা ইয়াত যোৱাৰ পিছত ইয়াত কাস্টম থাকিব তুমি কাস্টম সিলেক্ট থাকিব তুমি ইয়াত তোমাৰ সাইজ ডিফাইন কৰি দিবা ইয়াত মই অলৰেডি ডিফাইন কৰি দিছো 3.5 4.5 হাইট উইডথ 3.5 সেন্টিমিটাৰ গুটিবিলাক সেন্টিমিটাৰ পিক্সেল দি দিবা 300 ৰিজলিউশ্যন তো তোমাৰ পিকচাৰৰ কোৱালিটিটো বেটাৰ হ'ব বেটাৰ থাকি যাব দেন তুমি ওকে প্ৰেছ কৰি দিবা এতিয়া আমাৰ ইয়াত সুধিছে নিউ ক্ৰপ প্ৰিসেট তো ইয়াত তুমি নাম দি দিয়া তো মানি লোৱা মই ইয়াত দি দিলো পাছপোৰ্ট ফটো ঠিক আছে এটো এবাৰ ডিফাইন কৰিলে বাৰ এটো সেট কৰিব নালাগে তো এবাৰ তুমি সেট কৰি দিলে ইয়াত বাস এটো এ সাইজ এটো বাৰ তুমি যেনেকৈ এটো সিলেক্ট কৰিবা বেলেগ মই এটা সিলেক্ট কৰিলো এটো 8.5 এণ্ড 11 যদি তুমি ইয়াত চোৱা পাছপোৰ্ট সাইজ ফটো বনাব লাগে ইয়াত অলৰেডি ডিফাইন কৰা আছে মই এই মাত্ৰ ডিফাইন কৰিলো সো মই ইয়াত ক্লিক কৰি ললো এণ্ড ইয়াত চাব পাৰা 3.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ এণ্ড তোমাৰ এই ক্ৰপ টুলটো অটোমেটিকলি হেতু এৰিয়া মানে সেই হিচাপে লৈ ল'ব ঠিক আছে 3.5 উইডথ এণ্ড 4.5 সেন্টিমিটাৰ হিচাপে হি তোমাক দি দিব তাৰ পিছত তুমি খালি সেট কৰিব লাগে যে কিমান লকে লবা কিমান এৰিয়া তুমি লব বিচাৰিছা তো মই ইমান লকে লব বিচাৰিছো অলপ সেন্টাৰত কৰি দিও বাস ইমান লকে মই সেন্টাৰত কৰি দিও ওকে এতিয়া তুমি সিম্পলি ইয়াত ওকে প্ৰেছ কৰি দিয়া ডিলিট ক্ৰপ পিক্সেল মানে বাহিৰৰ পিক্সেল বিলাক ডিলিট হৈ যাব দেন ইয়াত টিক মাৰ্ক কৰি দিয়া এটো তোমাৰ ৰেডি হৈ গল তোমাৰ পিকচাৰ ক্ৰপ হৈ গল এতিয়া নেক্সট আমাৰ কাম হল ইয়াৰ ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰা তুমি ইয়াত ক্লিক কৰিবা কুইক সিলেকশন টুল আৰু এনেকে যিমান লকে পোৰশন তোমাৰ লব লাগে তুমি সেই পোৰশনটো সিলেক্ট কৰি ললা সিলেক্ট কৰাৰ পিছত ইয়াত তুমি ক্লিক কৰিবা ব্যাকগ্ৰাউণ্ড মানে তলৰটো আৰু ইয়াৰ পৰা এটা লাইট ব্লু তুমি সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত তুমি সিম্পলি প্ৰেছ কৰিবা কন্ট্ৰোল এণ্ড ডিলিট প্ৰেছ কৰাৰ পিছত তুমি প্ৰেছ কৰিবা কন্ট্ৰোল ডি তেতিয়া হলে আমাৰ সিলেকশন এৰিয়াটো গুছি গল এটো গুছি যোৱাৰ পিছত তুমি সিম্পলি ইয়াত ডাবল ক্লিক কৰিবা এণ্ড ওকে প্ৰেছ কৰিলে ইয়াত যোনটো এটা লক আছিল হেতু গুছি গল এই লকটো যোৱাৰ পিছত আমি কি কৰিব পাৰিম ইয়াৰ ওপৰত এটা বৰ্ডাৰ দিব পাৰিম তাৰ কাৰণে আমি ইউজ কৰিম মাৰ্কিউ ৰেক্টেংগল টুল ললো এণ্ড ইয়াত এনেকে দি দিলো মানে সিলেক্ট কৰিলো এই পোৰশনটো এতিয়া আমি এডিটত যাম এডিটত ষ্ট্ৰোক আছে ষ্ট্ৰোক মানে তুমি বৰ্ডাৰ দিব বিচাৰিছা তো ইয়াত মই 3 পিক্সেল সেট কৰা আছে মই 2 দিব পাৰো 5 দিব পাৰো এজ ইউজ মই 5 দি দিলো এণ্ড কালাৰ এটোৱে থাকিব ইনসাইড কৰি দিলো মানে ভিতৰৰ ফালে কালাৰটো আহিব এণ্ড এতিয়া আহি গৈছে এটা লাইট বৰ্ডাৰ ব্ল্যাক কালাৰৰ বৰ্ডাৰ আহি গৈছে এতিয়া সিম্পলি আমি ফাইলত যাম নিউ কৰিম এণ্ড ইয়াত আমি কাস্টম থাকিব ইয়াত আমি এতিয়া কি কৰিম এতিয়া আমি ইয়াত ডিফাইন কৰিম সাইজ 3.5 উইডথ যোনটো আমি অলৰেডি ডিফাইন কৰিছো আমাৰ ফটো ক্ৰপ কৰাৰ সময়ত হেতু আমি ইয়াত ডিফাইন কৰি দিম 3.5 4.5 সেন্টিমিটাৰ বাস এটো ডিফাইন কৰিলে কি হ'ব যেতিয়া তুমি এটো ডিফাইন কৰি দিবা এইবিলাক সেন্টিমিটাৰ পিক্সেল এণ্ড 32 বিট ওকে প্ৰেছ কৰিবা সেম টু সেম যদি আমি এটো ডাইৰেক্টলি পেজত A4 সাইজ পেজত লৈ যাও মেবি আমি পারফেক্ট সাইজ নাপাবও পাৰো তাৰ কাৰণে আমি কি কৰিলো এটা পেজ বনালো যোনটো একদম এক্সাক্ট পাছপোৰ্ট সাইজৰ মতে 3.5 4.5 এতিয়া আমি সিম্পলি এটো ড্ৰেগ কৰিবৰ কাৰণে টুল মুভ টুল ইউজ কৰিবা মুভ টুলৰ মাধ্যমে তুমি ড্ৰেগ কৰি ইয়াত লৈ আনা ইয়েস কৰি দিয়া এণ্ড টাৰ্গেট ডকুমেন্টত ইয়াত সেট হৈ গল পুৰা কমপ্লিটলি ইয়াত সেট হৈ গৈছে এতিয়া তুমি সিম্পলি কি কৰিবা এটুক মাৰ্জ কৰিবা তো ইয়াত অলৰেডি সিলেক্ট আছে তো তুমি
কন্ট্ৰোল ই প্ৰেছ কৰি দিলে কি হ'ব এটো মাৰ্জ হৈ গ'ল ইয়াত আমাৰ মাৰ্জ হৈ গ'ল এতিয়া নেক্সট এতিয়া আমি কি কৰিম ফাইলত যাম নিউ কৰাৰ পিছত ইয়াত আমি সাইজ ইয়াত আমি এটা সাইজ ডিফাইন কৰিম A4 সাইজ পেপাৰৰ 21 সেন্টিমিটাৰ 29 সেন্টিমিটাৰ A4 সাইজ পেপাৰৰ এটোৱে সাইজ হয় পইণ্টত থাকে কিন্তু পইণ্টৰ নাম্বাৰ বিলাক মই ইমান মনত নাই মই তাৰ কাৰণে ৰাউন্ডেড দি দিছো 21 29 সেন্টিমিটাৰ সেন্টিমিটাৰ পিক্সেল সেন্টিমিটাৰ 300 ৰিজলিউশন দিবা 32 বিট এন্ড ওকে প্ৰেছ কৰি দিয়া তো আমাৰ পেজ আহি গ'ল এতিয়া আমি ইয়াত কি কৰিম গাইডলাইন এপ্লাই কৰিম তাৰ কাৰণে ইয়াত প্ৰেছ কৰিবা আৰু এটা গাইডলাইন ইয়াত দি দিলা অলপ ঠিক আছে তো কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে গম পাবা যে তুমি যে গাইডলাইনটো আৰম্ভ কৰিবা কোৰ পা চাইলোৱা যদি তোমাৰ তুমি ডিফাইন কৰিব পাৰা নাই সিস্টেমেটিক ভাবে অলপ তলৰ ফালে লৈ আনিলা 0.5 আৰু এই ফালৰ পা 0.5 এটো তো আমাৰ 0.5 আৰু যদি লাগে আৰু এটা লাগে যদি মই ইয়াতে দি দিউ 0.5 ইমান লকে আমাৰ ফটো আহিব লাগে তো আমি মাৰ্জিন সেট কৰি দিছো দেন আমি এই গাইডলাইনটো যদি গুছাব বিচাৰি যায় যদি অসুবিধা পাই আছা ভিউত যাবা ইয়াৰ পা গাইডলাইন গুছাই দিবা ঠিক আছে গাইডলাইন গুছি গ'ল আৰু যদি লাগে अगेन শো গাইডলাইন ওকে তো গাইডলাইন আহি গ'ল আৰু এই ৰুলাৰটো বহুত ইম্পৰ্টেন্ট ইয়াত সেন্টিমিটাৰ আহি আছে আৰু এটো ইয়াত আছে ৰুলাৰ্স ভিউত ৰুলাৰ্স এটো গুছাই দিব পাৰা আনিব পাৰা এজ ইউ উইশ কিন্তু আমি মোস্ট অফ দা কেসেছত আমি ইউজ কৰো আমাৰ লাগে এতিয়া আমি এটো কি কৰিম সিলেক্টটো কৰিব না লাগে জাস্ট ইয়াত প্ৰেছ কৰিবা মুভ কৰি লৈ আনিবা ইয়াত আহি গ'ল এতিয়া ইয়াত সেট কৰি দিয়া দেন অল্টাৰ প্ৰেছ কৰি ইয়াক মুভ কৰি লৈ আনা এনেকে ঠিক আছে এনেকে মুভ কৰি লৈ আনা এটো হৈ গ'ল এতিয়া আমি সিম্পলি এটো সিলেক্ট কৰিলো এটো সিলেক্ট কৰিম এনেকে লেয়াৰ বিলাক সো তুমি সিলেক্ট কৰা या फिर তুমি মার্জ কৰা কন্ট্ৰোল ই প্ৰেছ কৰিলে মার্জ হ'ব দেন তুমি কন্ট্ৰোল ই প্ৰেছ কৰিলে মার্জ হ'ব ই প্ৰেছ কৰিলে মার্জ হ'ব ই প্ৰেছ কৰি মার্জ হ'ব এই গুটে বিলাক আমি মার্জ কৰি ললো এতিয়া অল্টাৰ প্ৰেছ কৰি তলৰ ফালে লৈ আনো এনেকে अगेन অল্টাৰ প্ৰেছ কৰি আমি তলৰ ফালে লৈ আনো আৰু আমি এটা কাম কৰো ইয়াত এটো ক্লিক কৰি দিয়া জুম টুল আৰু ফিট স্ক্ৰিন তেতিয়া হলে আৰু বেটাৰ হয় এতিয়া আমি অল্টাৰ প্ৰেছ কৰি अगेन মুভ টুলৰ মাধ্যমে তলৰ ফালে লৈ আনো বাস চাব পাৰা তো এটো আমাৰ পাসপোর্ট সাইজ ফটো ৰেডি হৈ গল এতিয়া ফাইলত যোৱা সেভ এজত যোৱা বাহিৰত এবাৰ ক্লিক কৰি দিও এন্ড সেভ এজত যাও ইয়াত মই চাইলো আমাৰ কি কি অপশনস আছে এতিয়া আমি ইয়াত পাসপোর্ট সাইজ লিখি কিনে পাসপোর্ট সাইজ লিখি কিনে এন্ড সেভ কৰি দিও তো এটো আমাৰ সেভ হৈ গল ওকে তো বাস ইমানে যদি তোমালোকে আমাৰ ভিডিওস বিলাক চাই আছা আৰু এটো যদি তোমালোকৰ কাৰণে হেল্পফুল প্লিজ তোমালোকে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ অনলাইন ট্ৰেনিং আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ ইনষ্টিটিউট এণ্ড লক্ষ CTI ঠিক আছে এই দুটা আমাৰ পেজ হয় লাইক কৰিবা ফলো কৰিবা আৰু আমাৰ লগত জড়িত থাকিবা আমি ডেইলি বেসিছত ভাল ভাল নতুন নতুন ভিডিওস তোমালোকৰ কাৰণে লৈ আনো আৰু কমপ্লিটলি এটো এটা এডুকেশনাল চেনেল থ্যাংক ইউ বাই বাই টেক কেয়ার